Hello everyone, welcome back to Ahom Gyan Horabului আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিম ইম্পৰ্টেন্ট ডেজ অফ February month and themes 2024 number 1 February Indian Coast Guard Day আৰু এইটো Indian Coast Guard Day 46 raising day আৰু এই দিনটোতে Foundation Day Indian Coast Guard আৰু it's securing the Indian এই দিনটো পালন কৰা হয় 1971 ফেব্ৰুৱাৰী পৰা যেতিয়া ইৰাণৰ ৰামছাৰ নামৰ ঠাইত এটা জলাশয়ৰ ওপৰত এখন কনভেনচন হৈছিল আৰু এই বছৰ ইয়াৰ থিমটো হৈছে ৱেটলেণ্ডছ এণ্ড হিউম্যান ৱেলবিং সেইভাবে ওয়াৰ্ল্ড জলাশয় দিৱসটো পালন কৰা হয় নেক্সট 2 ফেব্ৰুৱাৰী আৰএ এৱাৰনেছ ডে অৰ্থাৎ ৰিউমাটইড আৰ্থ্ৰাইটিছ এৱাৰনেছ ডে অৰ্থাৎ এইটো আঁঠুৰ বিষৰ এটা ডে হিচাপে পালন কৰা হয় আৰু 2024 ইয়াৰ Theme to living well with RA early diagnosis effective management 3 February National Golden Retriever Day National Golden Retriever এটা কুকুৰৰ প্ৰজাতি আৰু কুকুৰৰ প্ৰজাতিটো 3 ফেব্ৰুৱাৰীত পালন কৰা হয় আৰু এই কুকুৰটো বহুত মৰমীয়াল হয় সেইভাবে 4 ফেব্ৰুৱাৰী World Cancer Day World Cancer Day to আপোনালোকে জানে কিয় পালন কৰা হয় raise awareness about cancer and its treatment আৰু 2024 theme to close the care gap so next 4 February National Day of Sri Lanka শ্রীলঙ্কাৰ ৰাষ্ট্ৰীয় দিৱস 4 ফেব্ৰুৱাৰী হিচাপে পালন কৰা হয় কাৰণ 4 ফেব্ৰুৱাৰী 1948 ত শ্রীলঙ্কাই ব্ৰিটিছৰ পৰা নিজৰ দেশ স্বাধীনতা লাভ কৰিছিল Next 4 ফেব্ৰুৱাৰী পৰা 12 ফেব্ৰুৱাৰী লৈকে ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট উইক হিচাপে পালন কৰা হয় ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট উইকৰ এইটো কানাডাত কৰা হৈছে এই বছৰ আৰু এইটো 30 নম্বৰ এনিভাৰ্সাৰী নেক্সট 5 ফেব্ৰুৱাৰী ইন্টাৰনেশ্যনেল ডে অফ জিৰো টলাৰেন্স ফৰ ফিমেল জেনিটেল মিউটিলেশ্যন মানে ফিমেলৰ কাৰণে এইটো পালন কৰা হয় people educate about problems ফিমেলৰ জেনিটেল যিমান প্ৰবলেম আছে তাৰ ওপৰত এইটো পালন কৰা হয় 8 ফেব্ৰুৱাৰী সেফ ইন্টাৰনেট ডে মানে ইন্টাৰনেটৰ কাৰণে যিমান সেফলি আমি ইন্টাৰনেট এটা ইউজ কৰিব পাৰো মানে শিশু আৰু ইয়ং ইন্ডিভিজুৱেলছৰ কাৰণে যাতে এইটো আমাৰ এটা স্বভাৱত পৰিণত নহয় আৰু 2024 থিমটো আপোনালোকে চাব পাৰে 9 ফেব্ৰুৱাৰী বাবা আমটেছ ডেট এনিভাৰ্সাৰী বাবা আমটে আছিল তেখেতগৰাকী সোশ্যাল এক্টিভিষ্ট আৰু ফলোৱাৰ অফ মহাত্মা গান্ধী আছিল তেখেতৰ ৰিয়েল নামটো হ'ল মুৰলীধৰ দেৱৰাজ আমটে তেখেতৰ মৃত্যু হৈছিল 9 ফেব্ৰুৱাৰী তাৰিখে আৰু সেই তাৰিখটো পালন কৰা হয় 10 ফেব্ৰুৱাৰী নেশ্যনেল ডিৱাৰ্মিং ডে অৰ্থাৎ পেলু নাশক দিৱস হিচাপে পালন কৰা হয় আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকৰ গাঁৱত পেলুৰ কাৰণে এই টিকা দিয়া এই দিনটোত আৰু 2024 আপোনালোকে চাব পাৰে 10 ফেব্ৰুৱাৰী ওয়াৰ্ল্ড পালচেছ ডে আৰু এই দিনটোৰ থিম হ'ল পালচেছ নাৰিচিং সইল এণ্ড পিপল আমি জানো যে মাহ জাতীয় শস্যবিলাকে মাটিত নাইট্ৰজেনৰ পৰিমাণটো বজাই ৰখাত সহায় কৰে আৰু সেইভাবে এইটো থিম দিয়া হৈছে 11 ফেব্ৰুৱাৰী ওয়াৰ্ল্ড ডে অফ শিখ এই দিনটোৰ থিম হ'ল 2024 ইট ইজ নট গুড ফৰ মেন টু বি এলন মানে এজন কেয়াৰ যেতিয়া এজন মানুহ অসুস্থ হয় তেওঁক কেয়াৰ কৰিবৰ কাৰণে এজন থাকিব লাগে 12 ফেব্ৰুৱাৰী ডাৰউইন ডে সো এই দিনটো পালন কৰা হয় ডাৰউইনৰ ৰিচাৰ্চৰ কাৰণে ফেইথ এণ্ড সায়েন্স এণ্ড দ্য ইয়াৰ্ছ থিম ৰিলিজন সায়েন্স এণ্ড দ্য কমন গুড নেক্সট 12 ফেব্ৰুৱাৰী নেশ্যনেল প্ৰডাক্টিভিটি ডে হিচাপে পালন কৰা হয় আৰু এই বছৰ থিমটো হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স Productivity engine for economic growth is a testament to the NPC's vision of harassing cutting edge technologies to proper 13 ফেব্ৰুৱাৰী World Radio Day theme to হলে বছৰৰ radio a century informing entertaining and educating আৰু United Nationsৰ পৰাই দিনটো ঠিক কৰি লোৱা হৈছে ৰেডিঅ' ডে 13 ফেব্ৰুৱাৰী সৰজনী নাইডেৰ বাৰ্থ এনিভাৰ্সাৰী হয় তেখেতৰ আৰু তেখেত আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম গৰাকী ভাৰতীয় মহিলা সভাপতি তেখেতক কোৱা হয় নাইটিংগেল অফ ইণ্ডিয়া বুলিও কোৱা হয় 13 ফেব্ৰুৱাৰী ইণ্টাৰনেশ্যনেল এপিলেপসি ডে এপিলেপসি অৰ্থাৎ অসমীয়াত কোৱা হয় মিৰ্গী ৰোগ
আৰু এই দিনটো পালন কৰা হয় সেকেন্ড মানডে অফ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সোমবাৰেটো পালন কৰা আৰু এই বছৰ পৰিছে দ্বিতীয় সোমবাৰ 13 ফেব্ৰুৱাৰী তাৰিখে 13 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হৈছে 17 ফেব্ৰুৱাৰী টু 27 ফেব্ৰুৱাৰী 10 দিন পালন কৰা হৈছে তাজ মহোৎসৱ উৎসৱ পালন কৰা হৈছে আগ্ৰাত এইটো পালন কৰা হৈছে মোগল এৰাৰ সিগনিফিকেন্ট সেই সিগনিফিকেন্টটো ইণ্ডিয়ান ক্ৰাফটছমেনশ্বিপ যিবিলাক হৈছে সেইবিলাকৰ ওপৰত পালন কৰা হৈছে 20 ফেব্ৰুৱাৰী অৰুণাচল প্ৰদেশৰ ফাউণ্ডেশ্যন ডে আমি জানো যে অৰুণাচল প্ৰদেশ এই দিনটোতে ষ্টেটহুড হিচাপে 1987ত ষ্টেট হিচাপে ৰিকগনাইজ হৈছিল 20 ফেব্ৰুৱাৰী তাৰিখে সেই কাৰণে এই দিনটোত পালন কৰা হয় আকৌ 20 ফেব্ৰুৱাৰী তাৰিখে আৰু এখন দেশ আমাৰ নৰ্থ ইষ্টৰ মিজোৰাম ফাউণ্ডেশ্যন ডে হিচাপে পালন কৰা হয় আৰু এইখন মিজোৰাম 23 নম্বৰ ৰাজ্য হিচাপে ৰিকগনাইজ লাভ কৰিছিল ভাৰতৰ 1987 তাৰিখে নেক্সট দিনটো হ'ল আমাৰ 20 ফেব্ৰুৱাৰী ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ সমাজৰ ন্যায় যেটো আছে সেই হিচাপে পালন কৰা হয় বিশ্বৰ আৰু এই বছৰৰ থিমটো হ'ল ব্ৰিজিং গ্যাপছ বিল্ডিং এলায়েন্স এই থিমটোৰ ওপৰত কাম কৰা হৈছে ইউনাইটেড নেশ্যনছ চুজ দিছ থিম 21 ফেব্ৰুৱাৰী ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে পালন কৰা হয় 21 ফেব্ৰুৱাৰী তাৰিখে আৰু এই বছৰৰ থিমটো হ'ল মাল্টিলিংগুৱেল এডুকেশ্যন ইজ এ পিলাৰ অফ ইণ্টাৰজেনেৰেশ্যনেল লাৰ্ণিং আৰু ইউনাইটেড নেশ্যনছে এই থিমটো দিছে 22 ফেব্ৰুৱাৰী ৱৰ্ল্ড থিংকিং ডে মানে বিশ্ব চিন্তা কৰা হয় মানে এই বছৰৰ থিমটো হ'ল আৱাৰ থ্ৰাইভিং ফিউচাৰ এই থিমটোৰ ওপৰত কাম কৰা হৈছে হুৱেৰ গাৰ্লছ হেভ ইকুৱেল অপৰচুনিটি পায় 23 ফেব্ৰুৱাৰী ৱৰ্ল্ড পিচ এণ্ড আণ্ডাৰষ্টেণ্ডিং ডে হেপী ৱৰ্ল্ড পিচ এণ্ড আণ্ডাৰষ্টেণ্ডিং ডে 2024 এই দিনটো পালন কৰা হয় বিশ্বৰ শান্তি আৰু আণ্ডাৰষ্টেণ্ডিং দিৱস হিচাপে পালন কৰা হয় 24 ফেব্ৰুৱাৰী চেণ্ট্ৰেল এক্সাইজ ডে 24 ফেব্ৰুৱাৰী পালন কৰা হয় এমপ্লয়ীবিলাক যিমান এক্সাইজ ডিপাৰ্টমেণ্টৰ আছে এক্সাইজ ডিউটি চেণ্ট্ৰেল বেটা কৰাপশ্যন যাতে নহয় এইবিলাকত তাৰ কাৰণে বেষ্ট পচিবল এক্সাইজ ছাৰ্ভিচ ইণ্ডিয়াত পায় ৱৰ্ল্ড NGO ডে বিশ্বৰ NGO ডে 27 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় আৰু এই বছৰৰ থিমটো হ'ল বিল্ডিং এ সাষ্টেইনেবল ফিউচাৰ দ্য ৰোল অফ NGOs ইন এচিভিং দ্য সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ SDG এই থিমটোৰ ওপৰত কাম কৰা হৈছে 28 ফেব্ৰুৱাৰী আমি জানো যে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আমাৰ আৰু এই বছৰৰ থিমটো হ'ল ইণ্ডিজিনিয়াছ টেকনলজিজ ফৰ বিকশিত ভাৰত এই দিৱসটো পালন কৰা হয় CV ৰমন তেখেতৰ ৰমন ইফেক্টৰ কাৰণে এই দিনটো পালন কৰা হয় 28 ফেব্ৰুৱাৰী ৰেয়াৰ ডিজিজ ডেটো গ্লোবেলি পালন কৰা হয় ডেডিকেটেড টু এডভোকেটিং ফৰ ইকুইটি ছ'চিয়েল অপৰচুনিটি হেল্থ কেয়াৰ এই বছৰৰ থিমটো হ'ল শ্বেয়াৰ ইউৰ কালাৰ্ছ ৰেয়াৰ ডিজিজ ডে 2024 পালন কৰা হয় এমফেচাইজ কোলাবৰেশ্যন উইথ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰিব